নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো মই পল্লৱী পাঠক আৰু আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কোষ গঠন আৰু কাৰ্য আহা আমি আলোচনা কৰো প্ৰথমতে ইয়াৰে এখন চিত্ৰ আছে ইয়াতে দিয়া আছে আমাৰ ইয়াতে কিছুমান জীৱ জড় এনেকুৱা ধৰণৰ বস্তু দিয়া আছে যেনেকৈ জোতা ফুল বাদুলি ঘোঁৰা এটা খেলা ঘোঁৰাৰ দিয়া আছে আৰু বিভিন্ন ধৰণৰ পতংগ ভেকুলি পেৰাচুটৰ দিয়া আছে পৰুৱা দিছে মাছ দিছে এনেকুৱা ধৰণৰ কেইবাটাও বস্তু দিয়া আছে আৰু আমি যদি এই বস্তুবোৰ চাওঁ তেনেহ'লে আমি বস্তুবোৰক দুটা ভাগত ভগাব পাৰিম এটা কি হয় জীৱ আৰু এটা হ'ল জীৱিত পদাৰ্থ তাৰমানে আৰু এটা হ'ল জড় যাৰ কোনো জীৱন নাই জীৱিত আৰু জড় পদাৰ্থৰ বিষয়ে ইয়াতে আমি ভগাব পাৰিম এতিয়া আমাৰ চৌপাশৰ পৃথিৱীখনত কি হৈছে জীৱ আৰু জড় পদাৰ্থৰে ভৰি আছে নহয় জানো আমি যিফালে চাওঁ যিপিনে চকু দিওঁ সেইপিনে আমি হয় জীৱিত পদাৰ্থ দেখা পাম অথবা জড় পদাৰ্থ দেখা পাম জীৱই কিছুমান মৌলিক কাম কৰে এতিয়া আমি যদি প্ৰশ্ন কৰোঁ যে জীৱ আৰু জড়বোৰ আমি কেনেকৈ চিনি পাম তেনেহ'লে আমি ক'ব পাৰিম যে জীৱৰ কিছুমান মৌলিক কাম আছে যেনেকৈ শ্বাস প্ৰশ্বাস তেওঁলোকৰ পুষ্টি প্ৰজনন লৰচৰ কৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন নিচে যাব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আছে আৰু এইবোৰ কি হয় জীৱবিলাকৰ এইবিলাক মৌলিক কাম আৰু এইবোৰ জীৱটোৱে নিজে নিজে কৰিব পাৰে জীৱৰ মৌলিক কামবোৰ বিভিন্ন অংগৰ সমষ্টিয়ে সম্পাদন কৰে এতিয়া জীৱবিলাকে যিবোৰ কাম কৰে সেই কামবোৰ কিহৰ সহায়ত হয় জীৱ আমি ধৰি ল'লোঁ জীৱই খাদ্য গ্ৰহণ কৰে কিহেৰে কৰে হাতেৰে কৰে হাতখন কি হয় আমাৰ হাতখন আমাৰ অংগ হয় গতিকে এই যে সাধাৰণ মৌলিক কামবোৰ আছে এইবিলাক কিহৰ সহায়ত কৰে জীৱই অংগৰ সহায়ত কৰে অংগৰ আৰু এই অংগবোৰ আকৌ কিহেৰে গঠিত কলাৰে গঠিত আৰু কলাবোৰ কিহেৰে গঠিত কলাবোৰ কোষেৰে গঠিত কোষ আমি আজি যিটো বিষয় আলোচনা কৰিব ওলাইছো এই কোষটো ক'ৰ পৰা আহিছে অৰ্থাৎ আমাৰ দেহত যিবোৰ আমাৰ কাম হয় এই একদম মৌলিক এককটোক আমি কি বুলি ক'ব পাৰোঁ কোষ বুলি ক'ব পাৰোঁ এতিয়া আহিছো কোষটো কি কোষক আমি ইটাৰ লগত তুলনা কৰিব পাৰোঁ ইটাবোৰ লগ লগাই ঘৰ বনোৱা হয় কোষসমূহো ইটোৰ লগত সিটো লগ লাগি জীৱদেহ গঠন হয় আমাৰ ঘৰ বনোৱা ইটাৰে যেতিয়া আমি ঘৰ বনাওঁ তোমালোকে ৱালখনলৈ অকণমান মনত পেলোৱাচোন ৱালখন আমাৰ কি ধৰণে বনোৱা হয় ইটো ইটাৰ লগত সিটো ইটা এনেকৈ লগ লগাই এটা শাৰী বনোৱা হয় তাৰ ওপৰত আৰু এটা শাৰী ইটাৰ শাৰী দিয়া হয় তাৰ ওপৰত আৰু এটা ইটাৰ শাৰী দিয়া হয় এনেকৈ বনোৱা হয় নহয় জানো গতিকে এতিয়া কি হয় আমাৰ দেহৰ যে কোষবোৰ যে আছে এই কোষবোৰে ইটোৰ লগত সিটো সিটোৰ লগত সিটো সিটোৰ লগত সিটো এনেকৈ জড়িত হয় আমাৰ জীৱদেহটো গঠন কৰে অকল আমাৰ দেহ বুলি নহয় যিকোনো জীৱিত পদাৰ্থৰ দেহ এই কোষৰ দ্বাৰাই গঠিত হয় আৰু সেইকাৰণে কোষক কি বুলি কোৱা হৈছে মৌলিক গঠনৰ একক বুলি কোৱা হৈছে অৰ্থাৎ ঘৰটো বনাবলৈ যেনেকৈ ইটাৰ প্ৰয়োজন হ'বই ইটাবোৰেদি শেষত গৈ পেলাই এটা প্ৰকাণ্ড ঘৰ বা অট্টালিকা হয় আমাৰ দেহবোৰো তেনেকুৱা একেবাৰে সৰু সৰু একক মৌলিক একক কোষৰ দ্বাৰাই গঠিত হৈছে আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো আগবাঢ়িছো পিছৰটোলৈ এতিয়া আমি আলোচনা কৰিছোঁ কোষৰ আৱিষ্কাৰৰ বিষয়ে কোষৰ আৱিষ্কাৰনো কোনে কৰিছিলে চাওঁ আহা 1665 চনত ৰবাৰ্ট হুকে মাইক্ৰস্কোপৰ সহায়ত কৰ্কৰ পাতল টুকুৰা এটা পৰ্যবেক্ষণ কৰিছিল কৰ্ক হ'ল গা গছৰ বাকলিৰ এটা অংশ ইয়াতে চিত্ৰটো দেখুওৱা হৈছে কৰ্কৰ টুকুৰাটোত তেওঁ কোঠালি সদৃশ আকৃতি কিছুমান লক্ষ্য কৰিছিলে অৰ্থাৎ মাইক্ৰস্কোপ মানে হ'ল আমাৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত যেতিয়া ৰবাৰ্ট হুকে সেই কাঠৰ গছৰ শুকান বাকলিটো যেতিয়া অনুবীক্ষণ যন্ত্ৰৰ সহায়ত তেওঁ পৰ্যবেক্ষণ কৰিছিল তেতিয়া কি দেখিছিলে কোঠালিৰ দৰে সৰু 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 আকৃতি কিছুমান তেওঁ দেখা পাইছিলে এই বাকচবোৰ মৌৰ কম্বলৰ দৰে দেখা গৈছিল অৰ্থাৎ মৌ বাঁহখনত যিদৰে সৰু 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 ফুটা আছে ঠিক তেনেকুৱা ধৰণে এই কোঠালি বা বাকচৰ আকৃতিবোৰ তেওঁ দেখা পাইছিলে এটা বাকচ আনটোৰ পৰা বেৰৰ দ্বাৰা পৃথক হৈ আছিলে অৰ্থাৎ কেনেকুৱা আছিলে যে যদি ইয়াতে এটা বাকচ আছে এইটো আন এটা বাকচ আছে আৰু এই দুটা বাকচখন কিহৰ দ্বাৰা পৃথক হৈছে বেৰৰ দ্বাৰা পৃথক হৈ আছিলে হুকে প্ৰতিটো কোঠালি কোষ শব্দটোৰে নামাকৰণ কৰিছিলে আৰু এই কোঠালিবিলাককে তেওঁ কি বুলি কৈছিলে কোষ বা আমি কি বুলি কওঁ ইংলিছত
সেল বুলি কওঁ সেল হিচাপে নামাকৰণ কৰিছিলে কৰ্কট থকা কোষবোৰ আচলতে মৃত আছিলে মানে কৰ্কট যিবোৰ কোষ আছিলে কৰ্কটোত যিবোৰ কোষ তেওঁ বিচাৰি পাইছিলে সেইবোৰ আচলতে মৃত কোষহে আছিলে আগবাঢ়িছো পিছৰটোলে কোষটো কি হৈছে কোষ হৈছে জীৱৰ জটিল গঠনৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কোষবোৰ হয়তো বিভিন্ন আকৃতি আকাৰ আৰু সংখ্যাত ভিন্ন হ'ব পাৰে কুকুৰাৰ কণীও এটা কোষক কি কৰে প্ৰতিনিধিত্ব কৰে অৰ্থাৎ কোষবোৰ হৈছে যে খুব জটিল গঠনৰ গাঁথনিগত আৰু কাৰ্যকৰী একক আমি আগতে কৈছো যে দেহ গঠনৰ মৌলিক এককটোৱে হৈছে কোষ কোষবোৰ হয়তো বিভিন্ন আকৃতি বা আকাৰৰ আৰু সংখ্যাটো ভিন ভিন হ'ব পাৰে প্ৰাণীভেদে আৰু কুকুৰাৰ কণী এইটো তোমালোকে মনত ৰাখিবা যে আমি খালি চকুৰে দেখা পোৱা কোষটো হৈছে কুকুৰাৰ কণীটো কাৰণ কুকুৰাৰ কণীটো প্ৰথমে এটা কোষৰ পৰাই গঠিত হয় মনত ৰাখিবা জীৱৰ প্ৰকাৰ আমি ইতিমধ্যে ক'লোৱে জীৱবোৰ কি হৈছে দুই ধৰণে পোৱা যায় এটা হ'ল আমাৰ এককোষী জীৱ আৰু এটা হৈছে বহুকোষী জীৱ আমাৰ চাৰিওফালে দেখি থকা সকলো ধৰণৰ জীৱকে আমি প্ৰধানত দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে এককোষী জীৱ আৰু আনটো হৈছে বহুকোষী জীৱ এককোষী জীৱ কোনবিলাকক কোৱা হয় এমিবা পেৰামেচিয়াম আদি এইবোৰ কি হয় একক কোষেৰে গঠিত জীৱ যিয়ে এটা কোষেৰে সকলো জীৱন প্ৰক্ৰিয়া সম্পন্ন কৰে যেনে খাদ্য ধৰি হজম কৰা এইটো খাদ্য ধৰি হজম কৰা শ্বাস প্ৰশ্বাস লোৱা নিষ্কাশন কৰা বৃদ্ধি কৰা আৰু বংশ বৃদ্ধি কৰা গতিকে এই গোটেইখিনি কাম কিন্তু তেওঁলোকে কেৱল তেওঁলোকৰ দেহত থকা এটা কোষেৰে কৰে এমিবা আৰু পেৰামেচিয়ামে এয়া চিত্ৰত দিয়া আছে এইটো এটা এমিবা আৰু এয়া হ'ল পেৰামেচিয়াম আৰু দুয়োটাই কি কৰে তেওঁলোকৰ দেহত উপস্থিত থকা এটা কোষেৰে গোটেইখিনি মৌলিক কাৰ্যখিনি তেওঁলোকে সম্পাদন কৰে এবাৰ আহিলো আমি বহুকোষী জীৱলৈ বহুকোষী জীৱবোৰ কি হয় এটাতকৈ অধিক কোষেৰে গঠিত জীৱ বহুকোষৰ দ্বাৰা গঠিত জীৱবোৰ বিশেষ কোষৰ সমষ্টিৰে গঠিত বিভিন্ন কলাৰ দ্বাৰা কামবোৰ কৰে আৰু এই কলাসমূহে পিছলৈ কি কৰে অংগ গঠন কৰে অৰ্থাৎ এই বহুকোষবোৰ কি হয় যেনেকৈ এক কোষবোৰ এটা কোষেৰে গঠিত বহুকোষবোৰ কি হ'ব বহুত কোষেৰে অৰ্থাৎ এটাতকৈ বেছি কোষেৰে গঠিত হ'ব আৰু বহুকোষৰ দ্বাৰা গঠিত জীৱবোৰে বিশেষ কোষৰ সমষ্টিয়ে বিভিন্ন কলাৰ দ্বাৰা সমষ্টিৰে গঠিত বিভিন্ন কলাৰ দ্বাৰা কি হয় কামবোৰ কৰে এইখিনিতে বুজি ল'ব লাগিব যে আমি যে ক'লো যে আমাৰ দেহৰ মৌলিক কামবোৰ সেইবোৰ আমি অংগৰ সহায়ত কৰোঁ কিন্তু অংগবোৰ কিদৰে গঠন হয় কলাৰ দ্বাৰা গঠন হয় যেনেকৈ পেশী কলা আৰু এই কলাবোৰ কিহৰ পৰা গঠন হয় কোষৰ পৰা গতিকে কি হয় একে ধৰণৰ একে প্ৰকৃতিৰ কোষসমূহ লগ হৈ পেলাই প্ৰথমে কলা গঠন কৰে আৰু এই কলাবোৰ লগ হৈ পেলাই কি কৰে অংগ গঠন কৰে আৰু এইদৰে আমাৰ কামবোৰ সম্পন্ন হয় কোষৰ আকৃতি shape of a cell এতিয়া কোষবোৰ বিভিন্ন আকৃতিত পোৱা যায় ঘূৰণীয়া বা গোলাকাৰ অণ্ডাকাৰ দীঘলীয়া মাকৈ আকৃতিৰ শাখাযুক্ত ইত্যাদি আমি কোষ কিন্তু বিভিন্ন ধৰণৰ আকৃতি পাওঁ আৰু আমাৰ দেহতে আমি কেইবা ধৰণৰ কোষ পাওঁ আৰম্ভ কৰিছো মানুহৰ গোলাকাৰ লোহিত ৰক্ত কণিকা আমাৰ তেজত আমি সকলোৱে জানো লোহিত ৰক্ত কণিকা থাকে যাৰ বাবে আমাৰ তেজৰ ৰংটো কি হয় ৰঙা হয় এইবোৰ হ'ল আমাৰ গোলাকাৰ লোহিত ৰক্ত কণিকা আৰু এই কণিকাবোৰ আচলতে একোটা কোষ হয় আৰু ইয়াৰ আকৃতিটো কেনেকুৱা হয় বুলি কৈছে গোলাকাৰ বুলি কৈছে ইয়াৰ পিছত আহিছো মাকু আকাৰৰ পেশী কোষ মাকু সদৃশ আমি মাকুৰ দৰে দেখিছো এই কোষবিলাকৰ মূৰটো চুঙা আৰু মাজৰ অংশটো মাকুৰ দৰে অকমান এনেকুৱা ডাঙৰ হৈ যায় আৰু এইবোৰ আমি ক'ত পাওঁ পেশী মাসলছ বিলাক আমি যিবিলাক মাসল সেল বুলি কওঁ পেশী কোষ বুলি কওঁ পেশী কোষৰ কোষবোৰ এনেকুৱা মাকু আকৃতিৰ হয় ইয়াৰ পিছতে আছে দীঘল শাখাযুক্ত স্নায়ু কোষ নিউৰন বুলি আমি যিবিলাক কওঁ আমাৰ দেহত থকা স্নায়ু কোষ এইবোৰৰ আকৃতিটো অকমান বেলেগ হয় এইবোৰ কেনেকুৱা হয় শাখাযুক্ত হয় তোমালোকে মনত ৰাখিবা দীঘল শাখাযুক্ত স্নায়ু কোষ এয়া তাৰ পিছত আমি আগবাঢ়িছো ইয়াতে এটা এমিবাৰ বিষয়ে দিয়া আছে অকমান এমিবাৰ আকৃতিটো তোমালোকে মন কৰিবা এমিবাটো কেনেকুৱা ধৰণৰ হয়
এমিবা এককোষী আৰু ইয়াৰ আকৃতি অনিয়মীয়া অনিয়মীয়া অৰ্থাৎ এমিবাৰ আকৃতিটো কি হয় কোনো ধৰণৰ এটা নিৰ্দিষ্ট আকাৰ নাথাকে ই যেনিয়ে তেনিয়ে এনেকৈ যাব পাৰে আৰু এমিবাই কুটপদ নামৰ অংগৰ সহায়ত নিজৰ আকৃতি সলনি কৰি থাকে কুটপদ নামটো অকমান মন কৰিবা কুটপদ কুট মানে মিছা আৰু পদ মানে হল ভৰি অৰ্থাৎ মিছা ভৰি ইংলিছত তাক সিউডোপডিয়া বুলিও কোৱা হয় এমিবাই কি ধৰণে চলন কৰে আমি অকমান চাই লওঁ আমি যদি এটা এমিবা আকৃতি এটা আকো ধৰি লৈছো এইটো এটা এমিবা আৰু এমিবাটোৰ কি হয় এই অংশবোৰক কুটপদ বুলি কোৱা হয় কুটপদ এই কুটপদবোৰ কি হয় এমিবাই যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ যায় তেনেহলে এমিবাই তাৰ আকৃতিটো সলনি কৰি দিব পাৰে ধৰি লওঁ এইখিনিতে আমাৰ এমিবাই খাব পৰা কিবা এটা খাদ্য এটা আছে তেনেহলে এমিবাটোৱে কি কৰে এই ধৰণৰ আকৃতিটো নহয় এইপিনে অকমান আগবাঢ়ি আহি পেলাই এই খাদ্যটো গ্ৰহণ কৰে আৰু তেওঁৰ এমিবাৰ দেহাৰ আকাৰটো সলনি হৈ যায় ঠিক একেদৰে এই খাদ্যটো লোৱাৰ পিছত এমিবাৰ আকাৰটো আকৌ এনেকুৱা হৈ যায় যদি এমিবাই খাদ্যটো গ্ৰহণ কৰে তাৰ পিছত এমিবা এই ধৰণৰ এটা আকাৰ এটা লৈ লয় আৰু খাদ্যটো এনেকে খাদ্য বস্তুটো নিজৰ মাজলে সোমাই লৈ যায় এই ধৰণে এমিবাই প্ৰয়োজন অনুসৰি ইয়াৰ দেহাটো কি কৰিব পাৰে যিকোনো ধৰণে ভাঁজ লগাব পাৰে আৰু সেই কাৰণে ইয়াৰ এই অংশবোৰক কি বুলি কোৱা হয় মিছা ভৰি বা কুটপদ বুলি কোৱা হয় আৰু এমিবাৰ ক্ষেত্ৰত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো এইটোৱে যে ইয়াৰ মাত্ৰ দেহত এটাই কোষ আছে আৰু এটা কোষেৰে এমিবাই চলন বিভাজন এমিবাৰ প্ৰবৃদ্ধি হয় প্ৰজনন হয় আৰু খাদ্য গ্ৰহণ এই গোটেইবোৰ কাম এমিবাৰ দেহত থকা এটা কোষেৰে কৰিব পাৰে তাৰপিছত আহিলে আমাৰ শ্বেতৰ ৰক্তকণিকা এই চিত্ৰত আমি দেখা পাইছো এইবোৰ শ্বেতৰ ৰক্তকণিকা এইবোৰো আমাৰ তেজতে থাকে যিদৰে লোহিত ৰক্তকণিকা ৰেড বিচি সেল থাকে ৰেড ব্লাড সেল থাকে তেনেকে এইটো শ্বেতৰ ৰক্তকণিকা হোৱাইট ব্লাড সেল বুলি কোৱা হয় আৰু এইবোৰো এটা এটা কোষৰে উদাহৰণ আৰু ই নিজৰ আকৃতি সলনি কৰিব পাৰে এমিবাৰ দৰে আৰু কোষৰ উপাদানসমূহ এটা পৰ্দাত আবদ্ধ হৈ থাকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনিয়ে আছিলে আজি আমি কোষৰ আৱিষ্কাৰ কোষৰ বিষয়ে এককোষী জীৱ আৰু বহুকোষী জীৱৰ বিষয়ে কিছু কথা জানিলো আৰু আলোচনা কৰিলো আশা কৰো তোমালোক সকলোৱে বুজি পাইছা এইখিনিতে মই তোমালোকক অনুৰোধ জনাম যে আজি আমি যিবোৰ কথা আলোচনা কৰিলো তোমালোকে কিন্তু কিতাপখনত আকৌ এবাৰ সুন্দৰকৈ পঢ়িবা আৰু দৰকাৰী কথাসমূহ টুকি থবা এতিয়া আমি আহিছো মূল্যায়নলৈ আহাচোন আমাৰ প্ৰশ্নবোৰ চাওঁ আমাৰ ইয়াতে দিয়া আছে তলৰ কোনটো এককোষী জীৱৰ উদাহৰণ ইয়াতে কেইটামান জীৱৰ দিয়া আছে মানুহ চৰাই এমিবা আৰু আহত গছ তোমালোকে ক'ব পাৰিবানে এককোষী জীৱৰ উদাহৰণ কোনটো হয় নিশ্চয়কৈ ক'ব পাৰিবা আমি জানো যে মানুহ চৰাই আহত গছ এইবোৰৰ আকাৰ ডাঙৰ আৰু দেহৰ গঠনো জটিল কিন্তু ইয়াতে এমিবা এটা জীৱ আছে যিটো এটা কোষেৰে চলি যায় আৰু এটা কোষেৰে তেওঁৰ জীৱনৰ এমিবাৰ জীৱনত যিবোৰ মৌলিক ক্ৰিয়া থাকে তেওঁলোকে সম্পন্ন কৰে গতিকে ইয়াতে উত্তৰটো হ'ব এমিবা আগবাঢ়িছো পিছৰটোলে এমিবাই নামৰ অংগৰ সহায়ত নিজৰ আকৃতি সলনি কৰে এমিবাৰ দেহত এটা অংগ আছে যাৰ সহায়ত নিজৰ আকৃতিবোৰ সলনি কৰে তোমালোকে নামটো ক'ব পাৰিবানে নিশ্চয়কৈ পাৰিবা আমি অকমান আগতে আলোচনা কৰিছিলো যে এই অংগবিধৰ নাম হয় কুটপদ যাক ইংলিছত সিউডোপডিয়া বুলি কোৱা হয় আৰু কুটপদ মানে হৈছে মিছা ভৰি ইয়াক মিছা ভৰি বুলি কিয় কোৱা হয় কাৰণ যেতিয়া যিফালে প্ৰয়োজন হয় এমিবাই সেইমতে আকৃতিটো খলাই আগবাঢ়ি যাব পাৰে ঠিক আছে বাৰু জীৱৰ মৌলিক কামবোৰ বিভিন্ন অংগৰ সমষ্টিয়ে সম্পাদন কৰে আৰু এই অংগবোৰ কলাৰে গঠিত আৰু কলাবোৰ কোষেৰে গঠিত এই কথাষাৰ সঁচা হয়নে আমি আলোচনা কৰিলোৱে যে জীৱই আমাৰ মৌলিক কামবোৰ এক বিশেষ অংগৰ দ্বাৰা সমষ্টিৰে সমাধান কৰে আৰু এই অংগবোৰ কলাৰে গঠিত হয় আৰু কলাবোৰ কোষেৰে গঠিত হয় গতিকে উক্তিটো কি হ'ব শুদ্ধ হ'ব প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে
আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টোত আমি আলোচনা কৰা কথাবোৰ সুন্দৰকৈ বুজি পাইছা আমি আজিলৈ ইয়াতে সামৰিছোঁ আহি আছোঁ আৰু এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈ নমস্কাৰ